সন্মুখত বন্তি প্ৰজ্বলন কৰিব। আপোনালোকে চাই আছে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইল আৰু ইন্ট্ৰ দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো আজি কেনেধৰণৰ হ'ব। আৰু এতিয়া আছোঁ আমি চেঙা সভাত, আৰু আজি আমাৰ ফাৰ্ষ্ট নাইট। এতিয়া কাম চাম হৈ গ'ল, এতিয়া আছোঁ মই গ্ৰীণ ৰুমো কমপ্লিট। আৰু ফ্ৰেণ্ডছ, আমাৰ আজি হিল গোসানীত লাষ্ট নাইট, আৰু এয়া হিল গোসানীৰ পৰা জাৰ্ণি কৰি আছোঁ চেঙালৈ। আৰু চেঙা সভাত আজি আমাৰ জাৰ্ণি প্ৰথম নিশা। আৰু এয়া ট্ৰাকৰ পৰা মই ভিডিঅ' কৰিছিলোঁ অকণমান, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে আমি ৰাতি জাৰ্ণি কৰি আছিলোঁ, আৰু ইমান কুঁৱলী ফালি জাৰ্ণি। আৰু ফ্ৰেণ্ডছ, এনেকৈ হিল গোসানীৰ পৰা জাৰ্ণি কৰি ৰাতি কুঁৱলী ফালি আহি পালোঁ চেঙা, আৰু সকলোৱে নিজৰ কামত ব্যস্ত হৈ গ'ল। এয়া আমাৰ দেৱজিতে বাৰেণ্ডা কপালীৰ লাইট আলাই আছে, এয়া দেখিছে সকলোৱে নিজৰ কামত ব্যস্ত। এতিয়া কোনে কাৰো লগত কথা পাতিবলৈ সময় নাই। আৰু ফ্ৰেণ্ডছ, এনেকৈ মোৰ কামৰ মাজতে অকণমান আপোনালোকক ভিডিঅ' ৰূপে দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাবৰ বাবে। আৰু ফ্ৰেণ্ডছ, চাওঁতে আমাৰো পেণ্ডেল শেষৰ ফালে আহি গ'ল ৱাৰচামত, আৰু 3টা পেণ্ডেল আছে। 3টা পেণ্ডেল পিছত আমি উজনি অসমলৈ ৰাওনা হ'ম, আৰু আপোনালোকক উজনি অসমৰ কিছুমান নতুন ঠাই দেখাবলৈ মই চেষ্টা কৰিম। আৰু আমাৰ ভ্ৰাম্যমাণৰ কাম কাজ কেনেকৈ হয় কিছুমান আপোনালোকক নজনা কথা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি যাব। আৰু ফ্ৰেণ্ডছ, এনেকৈ আমাৰ 100%ৰ কামৰ 90% হৈ গ'ল, প্ৰায় 10% আছে। আৰু এনেকেই সকলোবোৰ কাম হোৱাৰ পিছত সকলোৱে নিজৰ ৰুমত যাব, আৰু সন্ধিয়া ঠিক 5:30 বজাৰ লগে নিজৰ জেগাত আহি যাব। আৰু ফ্ৰেণ্ডছ, ভ্ৰাম্যমাণত কৰ্মচাৰীসকলৰ কষ্ট কেনেকৈ হয় আপোনালোকক দেখাব অলপ চেষ্টা কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। নাচ হা 3 দিন নহয় বছৰটোৱে চলিব। পুৰা ৰেডি বটছত ফিটিং, ইফালে আমাৰ লাইটৰ বটছত ফিটিং হ'ল উঠা হ'ল। পুৰা ৰেডি, এতিয়া ৰুমত যাম। ৰুমত যাই সন্ধিয়া নাটক আছে, আপোনালোকক অকণমান দেখাম নাটকৰ দৃশ্য। আজি নাটক অৰ্ধাংগিনী। আৰু ইফালে আমাৰ খানা পুৰা চলি আছে। খানা ব্ৰইলাৰ বনাই আছে, পুৰা খাব লাগে। কমিটি চকী পাৰি আছে, দেখিছে কমিটি পুৰা চকী পাৰি আছে। আৰু ইয়াতে মানে সোনকালে আৰম্ভ হয়, এয়া দেখিছে। আৰু আমাৰ এতিয়া কাম চাম সকলোবোৰ কমপ্লিট। এইখন হৈছে আমাৰ লাইটৰ বেকবৰ্ড। ইয়াৰে পৰা বেকবৰ্ডৰ পৰা বেগৰ লাইটখিনি সকলোবোৰ কণ্ট্ৰল কৰা হয়, এয়া দেখিছে। আৰু মোৰ মৰম আৰু সতি বেউলত পানীৰ বৰষুণৰ চিন আছে, এয়া দেখিছে। মটৰেদি পানী উঠাই এই ড্ৰামত পানী থৈ দিছে, আৰু মটৰেদি পুৰা ডাইৰেক্ট এই পাইপেদি ওপৰত উঠি যায়। ইডাল পাইপ নহয় দে, ইডাল পাইপেদি উঠি যায়, ডেলিভাৰী পাইপ। আৰু এয়া দেখিছে আমাৰ ছেটিংবোৰ থৈ দিছে এতিয়া ধুনীয়াকৈ। আৰু এইখন হৈছে আমাৰ আজি নাটকত লগা গাড়ীখন। এইখন গাড়ী, যিখন গাড়ীত ড্ৰাগছ সৰবৰাহ কৰা হয়, এইখন গাড়ীতে ড্ৰাগছ সৰবৰাহ কৰা হয় আজি নাটকৰ। আৰু ইফালে খানা চলি আছে পুৰা, আমাৰ বাদাম কোম্পানী। তাকেছে ৰান্ধনি ব্ৰইলাৰ মাংস আজি পুৰা খাব লাগিব। আমাৰ
নটৰাজ মানে ইয়াতে নটৰাজ ইয়াতে সন্ধিয়া সন্ধিয়া চাকি জ্বলা হয়, পূজা পাতল কৰা হয়। আৰু এইখন তেওঁলোকে সকলো আৰ্টিষ্টে মেকআপ কৰে দেখিছে, ইয়াতে মেকআপ কৰে। এইবিলাক হৈছে মেকআপৰ বস্তু আৰু মানে সন্ধিয়া হ'লে ইয়াতে সকলোৱে মেকআপ কৰে। আৰু আমাৰ হিতেশ দা পূৰা গা চা ধুই ৰেডি, একদম গা চা ধুই আহিল। আমাৰ ফাৰ্ষ্ট মানুহ একদম গা ধুৱাই এয়া দেখিছে হিতেশ দা পূৰা ৰেডি। আৰু আমাৰ বস্তা ইফালে জ্বালাই কৰবা হেৰি মোৰ বিছনা পাৰবা হেৰি বস্তা, এয়া বস্তাৰ ৰুম। আৰু এয়া হৈছে আমাৰ গেম ৰুম, আবাহন থিয়েটাৰ মেকআপ গেম ৰুম এয়া দেখিছে। আৰু ফ্ৰেণ্ডছ আবাহন থিয়েটাৰৰ শিল্পীসকলে শিল্পীদেৱক কেনেকৈ পালন কৰিলে আপোনালোকক অকণমান ভিডিঅ' সকলোকে আমি আবাহন থিয়েটাৰৰ তৰফৰ পৰা সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি 17 জানুৱাৰী শিল্পী দিৱস। এই পবিত্ৰ ক্ষণত আমি আবাহন পৰিয়ালে সুন্দৰৰ পূজাৰী ৰূপৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ জনাব বিচাৰিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। তেখেত জনাব আমাৰ কণ্ঠশিল্পী সন্দৰ্ভ ৰাজবংশী।
কি গান গাইছে এয়া হৈছে আমাৰ প্ৰস্তুতি বাৰ মেকআপ কৰা গ্ৰীণ ৰুম ইয়াতে প্ৰস্তুতি বাৰ মেকআপ কৰে দেখিছে প্ৰস্তুতি বাৰ মেকআপ কৰা গ্ৰীণ ৰুম আৰু ইয়াতে দেখিছে সকলোবোৰ ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে আৰু এইফালে হৈছে আমাৰ ছোৱালীবিলাকৰ গ্ৰীণ ৰুম ইয়াতে ছোৱালীবিলাকে গ্ৰীণ ৰুম হয় ইয়াতে মানে বস্তু বাহানি থোৱা মেকআপ ইয়াতে নকৰে মেকআপ যে মই টেবুলখন দেখালোঁ সেই টেবুলখন মেকআপ কৰে ইয়াতে বস্তু বাহানি থৈ দিয়ে ছোৱালীবোৰে ড্ৰেছ ইয়াতে চেঞ্জ কৰে আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ পাবৰ বাবে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভ্ৰাম্যমান থিয়েটাৰৰ নজনা কথা আপোনালোকে জানিব পাৰিব নেদেখা বস্তু দেখিব পাৰিব নজনা কথা জানিব পাৰিব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ফেচবুক পেজটো আপোনালোকক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে যাই ফেচবুক পেজটো ফ'ল' কৰি দিব আগৰ ভিডিঅ'বিলাকত যেনেকৈ মৰম দিছিলে এইবাৰ নতুন নতুন ভিডিঅ'বিলাকতো মৰম দিব আশীৰ্বাদ কৰিব বুলি মই আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই